নমস্কাৰ, মোৰ নাম শ্ৰীমতী হেমা কেওট। মই ডনবস্কো খোৱাং চাৰিআলি ক্লাছ 6। প্ৰথমতে মই মৰাণত কৰিছিলোঁ। মই এই ডিব্ৰুগড়, নাজিৰা, ডিমু, তাৰপিছত গুৱাহাটী, তাৰপিছত এতিয়া দিল্লী। মই গ্ল'বেল উইনাৰ। কিন্তু ভালেই লাগিছে, পাই আহিলোঁ ইমান শ্ব' কৰি। প্ৰথমতে এই বেটীয়ে আমাৰ ডান্সত মানে পূৰা হেঁপাহ কৰিছিলে মৰাণত। তেতিয়া মই ডান্স কৰাবলৈ গৈছিলোঁ। তাতে মানুহবিলাকে ফেশ্বন শ্ব' কৰে, কথাবিলাক পাতে। তাতে মই শুনি থাকোঁ, মই দেখা নাই, মই নাজানো। তাৰপাছত প্ৰথম মৰাণত পাতিলে, তেতিয়া মই ইয়াক লৈ গ'লোঁ তাতে কৰাই মানে অলপ এক্সপিৰিয়েঞ্চটো হ'ল, যাতে মানে কেনেকৈ কি কৰিব লাগে সেনেকৈ পাই মই অলপ ডিব্ৰুগড়, গুৱাহাটী, শিৱসাগৰ, নাজিৰা য'তেই মানে খবৰ পাওঁ ছোৱালীজনীক লৈ যাওঁ, সৰু কেঁচুৱা এটা লৈ মানে। তো ইও হেঁপাহ কৰে সেইটো কৰোঁ বুলি। তাৰপিছত দিল্লী প্ৰগ্ৰাম যেতিয়া হৈছিলে, তাক অডিশ্যন লৈছিলে। অডিশ্যনটো পাছ কৰি তাই পোৱাৰ মানে গ'লে, তেতিয়া মই দিল্লীলৈ লৈ গ'লোঁ পাছ কৰাৰ পাছত। গৌৰৱ মানে বহুত ভাল লাগিছে যে তাই পাই আহিলে, সুখী হৈছোঁ আৰু তাৰ কাৰণে। তাই যোনটো হেঁপাহ কৰে মই সেইটোৱে আগবঢ়াব চেষ্টা কৰিম আৰু নিজৰ ফালৰ পৰা। দেউতাকেতো ছাপোৰ্ট কৰেই, আৰু দেউতাকৰ ফুল ছাপোৰ্ট কাৰণে আমি ইমানটো আগবাঢ়িব পাৰিছোঁ। দেউতাক যদি ছাপোৰ্ট মাৰিলে নোৱাৰিলোহেঁতেন। তেখেতে ইয়াৰ সৰুৰ পৰাই মানে ডান্স চান্স কৰিবলৈ খুব মন। তাৰপিছত তাৰ মাকে মই মৰাণত দিলোঁ ডান্সত, LL ডান্সত। তাত ডান্স কৰি থাকোঁতে তাতে সিহঁতৰ ডান্সৰ টিচাৰজনে কিবা মডেলিং শ্ব' পাতিছিলে। তেতিয়া তাইক মাকে ক'লে যে ইয়াক মডেলিং এবাৰ কৰাই চাওঁচোন। তো বেটিয়ে ক'লে ময়ো কৰিম মা। তাৰপিছত মাকে কৰালে, তেতিয়া ভাল ৱৰ্ক কৰিলে মানে। তাতো ফাৰ্ষ্ট উইনাৰ পাইছিলে ন মৰাণত পাই। তাৰপিছত মাকে ক'লে যে এই ভাল কৰিছে, ইয়াক এইটোত আগবঢ়াই লৈ যাওঁ। তেতিয়া মই ক'লোঁ ঠিক আছে, তুমি যদি আগবঢ়াব বিচাৰিছা তেতিয়া মই লগত আছোঁ তোমাৰ। তুমি যেনেকুৱা পৰা আগবঢ়োৱা, মই তোমাৰ লগত আছোঁ। মানে পূৰা শ্বেয়াৰটো তাৰ মাকক যায়। কেঁচুৱা এটা লৈ মানে ইমান কষ্ট কৰি মোকে বেয়া লাগে। দিল্লী পাহাৰগঞ্জত হৈছিলে, গভৰ্ণেল ভৱনত গ্ল'বেল উইনাৰ পাইছে। ভালেই, খুবেই ভাল লাগিছে মোক। মই খেলতে আছিলোঁ, তো মই নিজকে মানে যোনকেইটা কৰিব পৰা নাই তেখেতে এতিয়া কৰিছে, মোক বহুত ভাল লাগিছে।